কমত লাগিলে এনেকুৱা ফোন মোক ক'বা কেনেকৈ জানানে F33 ধৰা তুমি চাইছা দামটো মোক দিছা মই দিয়াতকৈ 38,000 ইয়াত আছে তাতকৈ বহুতখিনি কমত পাইছা হয়নে ঠিক আছে সেইটো মাল আমিও আনি দিব পাৰোঁ কেনেকৈ দিব পাৰোঁ বস্তুটো ইয়াত চাবা বাট সেইটো ডিলাৰৰ নহয় তোমাৰ অনলাইন মাল হ'ব এইটো এটা অনলাইন মাল ইয়াতে ৰেট কিমান আছে 37,999 এতিয়া ৰেটটো কম চাব বিচাৰিছা অ'কে ডান কালাৰটো এইটো আছিলে হয়নে এইটো মাল ধৰক 36,000 আল্টিমেট কিবা এটাত আছে তাতকৈও কমি যাব কেনেকৈ কমিব সেই হিচাপৰ বেংকৰ ক্ৰেডিট কাৰ্ড লাগিব এতিয়া তোমাৰ ICICI বেংকৰ ক্ৰেডিট কাৰ্ড যদি হয় এইটো এপ্লাই কৰি দিয়া ইয়াত ৰেট কমি যাব দেখিছানে 34,200 হ'ল সেইটোত ল'ব পাৰা বাট ইয়াতে ৱাৰেণ্টি কিমান দিন গৈ থাকে বা বস্তুটোৰ ৱাৰেণ্টি হয় নে নহয় ৱাৰেণ্টি থাকে নে নাই সেইটোৰ কোনো আপডেট নাথাকে 1 year লিখা থাকিব বাট অনলাইন মালত ছাৰ্ভিচ চেণ্টাৰৰ পৰা 100% ছাপোৰ্ট কেতিয়াও নাপায় এতিয়া এইটো যিটো 34,000 এইটো দেখাই আছে 34,200 এইটোত বাই কৰিব পাৰোঁ আমি একো নাই তাৰপিছত এনেই নৰ্মেলি কিনিলে কিমান 37,999 প্লাছ 149 প্ৰমিছ ফিজ 38,148 এতিয়া এটাই অপশ্যন থাকে কিনাৰ যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে ক্ৰেডিট কাৰ্ড ইউজ কৰক আকৌ ক্ৰেডিট কাৰ্ড ৰিমুভ কৰি দিলে আকৌ আহিব আৰু গোটেইবিলাকে এনেকৈ অফাৰ দি থৈছে কিনিব পাৰে কোনোবাই মাত্ৰ 50 টকা অফ দিছে যেনে এইটো সেইখিনি ক্ৰেডিট কাৰ্ড লাগিব তেনেকুৱা ধৰণৰ মাল লাগিলে ক্ৰেডিট কাৰ্ড লৈ আহিব ময়ো তেনেকৈ কমত কৰাই দিব পাৰিম আমাৰ পেটিএমত যদি অফাৰ আহে এইটোৱে অপশ্যনটো যেনে এতিয়া তোমাৰ ফ্লিপকাৰ্ট এক্সিছ কাৰ্ড আছে এইটো এপ্লাই কৰক 34,199 বাই কৰক সিমানতে আহিব কিন্তু অনলাইনত এনেই কমত নেদেখায় অৰিজিনেলি দামটো কিমান এইটো অৰিজিনেলি দামটো সেইটো সেইবিলাক বেংকৰ অফাৰ হয়